নমস্কাৰ এই আফটাৰনুন এক্সপ্ৰেছ ষ্টুডিঅ'ত মই কৃপাঞ্চল ৰাজমুখী যশস্বী সাহিত্যিক লক্ষ্মীনন্দন বৰাৰ দেহাৱসান এক্সেল কেয়াৰ হাস্পতালত মৃত্যু হ'ল সাহিত্যিকগৰাকীৰ কিছুদিন পূৰ্বে কোভিডত আক্ৰান্ত হৈছিল সাহিত্যিকগৰাকী 3 দিন পূৰ্বে নেগেটিভ হৈছিল লক্ষ্মীনন্দন বৰা স্বাস্থ্যৰ অৱস্থা উন্নত নোহোৱাত এক্সেল কেয়াৰত ভৰ্তি কৰোৱা হৈছিল তেখেতক পুৱা 11 বজাত শেষ নিশ্বাস ত্যাগ কৰে সাহিত্যিকগৰাকীৰ মৃত্যুত মুখ্যমন্ত্ৰীয়ে শোক প্ৰকাশ কৰিছে নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে কৰা হ'ব তেওঁৰ শেষকৃত্য অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আছিল লক্ষ্মীনন্দন বৰা সম্প্ৰতি তেওঁ মাহেকীয়া আলোচনী গৰিয়সীৰ সম্পাদক পদত আছিল পাতাল ভৈৰৱী উপন্যাসৰ বাবে 1988 চনত তেওঁ লাভ কৰিছিল সাহিত্য অকাডেমি বঁটা 2004 চনত অসম উপত্যকা বঁটা লাভ কৰিছিল 2008 চনত কাইকল্প উপন্যাসৰ বাবে তেওঁ লাভ কৰে সৰস্বতী সন্মান 2012 চনত জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰে অসম প্ৰকাশন পৰিষদে 2015 চনত কেন্দ্ৰীয় চৰকাৰে তেওঁক পদ্মশ্ৰী সন্মান আগবঢ়ায় 1997 চনৰ পৰা 2003 চনলৈ অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ আছিল তেওঁ 1954 চনত ৰামধেনু আলোচনীত তেওঁৰ প্ৰথমটো গল্প ভাওনা প্ৰকাশ পাইছিল সেই আছিল আৰম্ভণি তাৰ পিছত এটাৰ পিছত এটা গল্প আৰু এখনৰ পিছত এখন উপন্যাস লিখি যায় অসমীয়া সাহিত্যৰ অন্যতম প্ৰমুখ সাহিত্যিকগৰাকী তেওঁ প্ৰকাশিত কেইখনমান গ্ৰন্থ এখিনি তেওঁ অনুকিয়াই ল'ব বিচাৰিছোঁ দৃষ্টিৰূপা 1958 চনত প্ৰকাশ পাইছিল নিশাৰ পূৰবী গঙা চিলনীৰ পাখি আবেশ ইন্দ্ৰজাল মাটিত মেঘৰ চান বিশেষ এৰাতি আকৌ শৰাইঘাট জাকেৰি নাহি কেও পাম সেহি অনুৰাগ পাতাল ভৈৰৱী কাল ডিঙৰাৰে পাল মৎস্যকন্যা প্ৰেয়সী সেহি গুণনিধি কায়কল্প 1932 চনৰ 15 জুনত নগাঁৱৰ কুজিদাহ গাঁৱৰ হাতীচুঙত জন্মগ্ৰহণ কৰিছিল তেখেতে তেওঁ কটন কলেজৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে কলকাতাৰ প্ৰেছিডেন্সি কলেজৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ পৰা বতৰ বিজ্ঞান বিষয়ত PhD ডিগ্ৰী লাভ কৰে অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰথম অধ্যাপক হিচাপে কাম আৰম্ভ কৰিছিল লক্ষ্মীনন্দন বৰাই এয়া পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ টিভি স্ক্ৰীণত দৰ্শকসকলে প্ৰত্যক্ষ কৰিছে তেওঁৰ নশ্বৰ দেহত শেষ সন্মান শ্ৰদ্ধা নিবেদিছে গুণমুগ্ধসকলে পৰিয়ালবৰ্গই বিয়লি 5:30 যশস্বী সাহিত্যিকগৰাকীৰ ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হ'ব অন্তিম বিদায়ত ইয়া যশস্বী সাহিত্যিকগৰাকী শোকাকুল পৰিৱেশে বিৰাজ কৰিছে খহি পৰিল এগৰাকী ভোটাতৰা সাহিত্য জগতৰ এগৰাকী পুৰুষা ব্যক্তিৰ মৃত্যুত ম্ৰিয়মান হৈ পৰিছে গুণমুগ্ধসকল অন্তিম শয়নত প্ৰিয় সাহিত্যিকগৰাকী প্ৰিয় ব্যক্তিজন প্ৰিয় পিতৃগৰাকী আৰু ম্ৰিয়মান শোকাকুল পৰিৱেশ অন্তিম শ্ৰদ্ধা নিবেদিছে সকলোৱে অৱসান ঘটিল এটা যুগৰ সাহিত্যৰ এটা যুগৰ অৱসান ঘটিল মৃত্যু হ'ল যশস্বী সাহিত্যিক লক্ষ্মীনন্দন বৰাৰ গুণমুগ্ধসকলে অন্তিম বিদায় জনাবলৈ এইদৰে ভিৰ কৰা দেখিবলৈ পোৱা গ'ল পুৱা 11 বজাত শেষ নিশ্বাস ত্যাগ কৰিলে বিশিষ্ট সাহিত্যিকগৰাকী বিভিন্ন শিতানৰ কেইবাটাও বঁটা লাভ কৰিছিল তেওঁ অসমীয়াৰ সাহিত্য জগতত চহকী কৰি থৈ গ'ল
তেওঁৰ অনবদ্য লেখাসমূহেৰে যে তেওঁৰ মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ ৰাজ্যত। ভিৰ কৰিছে সেই অজস্ৰ গুণমুগ্ধই শেষবাৰৰ বাবে এবাৰ তেওঁক ওচৰৰ পৰা চাবলৈ, বিদায় দিবলৈ অশ্ৰুসিক্ত নয়নেৰে এইদৰে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। সকলোৱে কৰজোৰে তেওঁৰ আত্মাৰ সদ্গতি কামনা কৰিছে। প্ৰিয় সাহিত্যিকগৰাকীক এইদৰে সকলোৰে বিদায় দিছে অন্তিম শয়নত। আজি নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে যশস্বী সাহিত্যিকগৰাকীৰ শেষকৃত্য সম্পন্ন হ'ব। মৃত্যুৰ 3 দিন পূৰ্বে কৰোণাত আক্ৰান্ত আছিল যদিও তেওঁক নিগেটিভ ধৰা পৰিছিল পৰীক্ষাত, কিন্তু নিয়তিৰ কালগ্ৰাসত আজি তেওঁ পুৱা 11 বজাত শেষ নিশ্বাস ত্যাগ কৰে। শেষ শ্ৰদ্ধা জনাবলৈ এয়া দেখিবলৈ পোৱা গ'ল। আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আহি ইতিমধ্যে উপস্থিত হৈছেহি। তেওঁ শোক সন্তপ্ত পৰিয়ালবৰ্গৰে আলাপত ব্যস্ত। শেষ বিদায় জনাবলৈ আহিছে এইদৰে গুণমুগ্ধসকল। শোক প্ৰকাশ কৰিছে বহুকেইগৰাকী ব্যক্তিয়ে, বহু অনুষ্ঠান প্ৰতিষ্ঠান, মুখ্যমন্ত্ৰী আদি কৰি প্ৰত্যেকৰে চকুত এতিয়া চকুলো খহি পৰিল সাহিত্য জগতৰ আন এগৰাকী ভূতাতৰা লক্ষ্মীনন্দন বৰা। পোনপটী সম্প্ৰচাৰ টিভি স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰিছে। তেওঁৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা নিবেদন কৰিছে গুণমুগ্ধসকলে। উপন্যাস, গল্প, সাহিত্যৰ ভিন্ন লেখাৰে, ভিন্ন উদাহৰণ পৰামৰ্শৰে টনকিয়াল কৰি থৈ গ'ল তেওঁ সাহিত্য জগত অসমৰ। কিন্তু কাল কৰোণাৰ গ্ৰাসত পৰি এইদৰে নিগেটিভ হোৱাৰ পাছতো কৰোণাৰ পৰা মুক্ত হৈও তেওঁ জীৱনৰ সৈতে যেন হাৰি গ'ল। শেষ সময়ত তেওঁ মৃত্যুক আঁকোৱালি ল'লে। এক্সেল কেয়াৰ হাস্পতালত সাহিত্যিকগৰাকীয়ে পুৱা 11 বজাত শেষ নিশ্বাস ত্যাগ কৰে। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিও আছিল ডক্টৰ লক্ষ্মীনন্দন বৰা। সাহিত্য সভাৰ পতাকা অৰ্ধনমিত কৰা হৈছে। ইতিমধ্যে তেওঁক শ্ৰদ্ধা জনাই তেওঁ সুঁৱৰি আৰু মাত্ৰ কেইটামান ঘণ্টা তাৰ পিছতে পঞ্চভূতত বিলীন হ'ব এগৰাকী প্ৰিয় সাহিত্যিক, যশস্বী সাহিত্যিকগৰাকী। বহুকেইটা বঁটা, সাহিত্য একাডেমী বঁটা, অসম উপত্যকা বঁটা,
সৰস্বতী সন্মান, জীৱনজোৰা সাধনা বঁটা, লগতে 2015 চনত পদ্মশ্ৰী সন্মানেৰেও তেওঁক সন্মানিত কৰা হৈছিল। ঊনৈছশ 32 চনৰ 15 জুনত নগাঁৱৰ কুজিদাহ গাঁৱৰ হাতীচুঙত জন্মগ্ৰহণ কৰিছিল এগৰাকী সাহিত্যিকে। তেওঁ কটন কলেজৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰিছিল। কলকাতাৰ প্ৰেচিডেন্সি কলেজৰ পৰা স্নাতকোত্তৰ ডিগ্ৰীও লাভ কৰিছিল। অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ পৰা বতৰ বিজ্ঞান বিষয়ত PhD ডিগ্ৰী লাভ কৰিছিল তেখেতে। অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰথম অধ্যাপক হিচাপেও কাম আৰম্ভ কৰিছিল লক্ষ্মীনন্দন বৰাই। তেওঁ জাৰ্মানীৰ জোহান্স বুটেনবাৰ্গ বিশ্ববিদ্যালয়ৰ অতিথি অধ্যাপক হিচাপেও কাম কৰাৰ সৌভাগ্য অৰ্জন কৰিছিল। যশস্বী সাহিত্যিকগৰাকীৰ মৃত্যুত শোকসন্তপ্ত হৈ পৰিছে সমগ্ৰ ৰাজ্য। হেৰুৱাই পেলালে এগৰাকী অভিভাৱক সাহিত্য জগতৰ। প্ৰিয় সাহিত্যিকগৰাকীৰ বাসগৃহত ভিৰ কৰিছে অজস্ৰ গুণমুগ্ধই। শেষ বিদায় জনাবলৈ গুণমুগ্ধসকলে ভিৰ কৰা দেখিবলৈ পোৱা গ'ল। কাল কৰোণাই কাঢ়ি লৈ গ'ল প্ৰিয় সাহিত্যিকগৰাকীক। তেওঁ সাহিত্য জগতলৈ দি থৈ যোৱা অৱদানসমূহ সদায় মনত কৰিব, টনকিয়াল কৰি যাব অসমীয়া সাহিত্য জগতক সদায় আগুৱাই লৈ যাব। পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ। অন্তিম শয়নত ইয়াৰ প্ৰিয় সাহিত্যিকগৰাকী। কিছু সময়ৰ পাছতে আসাম ট্ৰিবিউনৰ কাৰ্যালয়লৈ লৈ যোৱা হ'ব তেখেতৰ নশ্বৰ দেহ। তাৰপিছতে সাহিত্য সভাৰ কাৰ্যালয় আৰু শেষত নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ'ব তেওঁৰ শেষকৃত্য। এইদৰে তেওঁৰ পৰিয়ালৰ লোকে গণেশগুৰিৰ তেওঁৰ বাসভৱনত অন্তিম বিদায় জনাইছে। তেওঁৰ শিতানত বহি লৈ উচু পিছে মনত কৰিছে পাৰ কৰা সময়বোৰ। আজি কাহানিও উভতি নহাৰ বাটেৰে গ'লগৈ প্ৰিয় ব্যক্তিজন। কৰোণাৰ কালগ্ৰাসে আমাৰ মাজৰ পৰা কাঢ়ি লৈ গ'লগৈ সেইগৰাকী প্ৰিয় ব্যক্তিক, যাক লৈ এতিয়া শোকসন্তপ্ত হৈ পৰিছে পৰিয়ালবৰ্গ। এইদৰে তেওঁৰ শয়নত বহি, তেওঁৰ কাষত বহি শোক প্ৰকাশ কৰা দেখিবলৈ পোৱা গ'ল পৰিয়ালৰ লোকসকলক। গণেশগুৰি তেওঁৰ বাসভৱনৰ পৰা পোনপটীয়া সম্প্ৰচাৰ নিউজ 18ৰ দৰ্শকসকলক আমি আগবঢ়াইছোঁ। গুণমুগ্ধসকলে এইদৰে পুষ্পবৃষ্টি কৰি তেখেতক শেষ শ্ৰদ্ধা জনোৱা দেখিবলৈ পোৱা গৈছে।
কিছু সময়ৰ পাছতেই তেওঁৰ নক্সবাৰীলৈ লৈ যোৱা হ'ব আছাম ট্ৰিবিউনৰ কাৰ্যালয়লৈ, তাৰ পাছতে অসম সাহিত্য সভাৰ কাৰ্যালয় আৰু বিয়লি 5:30 নৱগ্ৰহ শ্মশানত সম্পন্ন কৰা হ'ব তেওঁৰ শেষকৃত্য। ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ'ব নৱগ্ৰহ শ্মশানত যশস্বী সাহিত্যিক লক্ষ্মীনন্দন বৰাৰ। কেইবাটাও বঁটা লাভ কৰিছিল, ইতিমধ্যে আমি উল্লেখ কৰিছোঁ। টিভি স্ক্ৰীণতো ফ্লেছ হৈ আছে দৃশ্য, কেইবাটাও বঁটা কেইবাটাও সন্মান তেওঁ লাভ কৰিছিল। 2015 চনত তেওঁ পদ্মশ্ৰী সন্মানো লাভ কৰিছিল, জীৱনজোৰা সাধনা বঁটা, সাহিত্য অকাডেমী বঁটা। অসম উপত্যকা বঁটাকে ধৰি কেইবাটাও বঁটা লাভ কৰিছিল আৰু এইদৰে তেওঁ অসমীয়া সাহিত্য জগতত এক চানেকিত দি থৈ গ'ল, সাহিত্য জগতক টনকিয়াল কৰি থৈ গ'ল তেওঁৰ সেই সৃষ্টিৰাজিৰে। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিও আছিল তেখেত। সেয়া আজি অসম সাহিত্য সভাৰ পতাকা অৰ্ধনমিত ৰখা হৈছে। তেওঁ অসম প্ৰকাশন পৰিষদৰো অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ৰামধেনু আলোচনীতো তেওঁৰ ভাওনা শীৰ্ষক প্ৰথমটো গল্প প্ৰকাশ পাইছিল। তেওঁ লিখি যোৱা বহু লেখাই এতিয়াও মনত চানেকি তোলে। এতিয়াও সকলোৰে মুখে মুখে তেওঁ লিখা গ্ৰন্থসমূহ দৃষ্টিৰূপা, নিশাৰ পূৰবী, গঙা চিলনীৰ পাখি, আবেশ, ইন্দ্ৰজাল, মাটিত মেঘৰ চান, বিশেষে ৰাতি, আকৌ শৰাইঘাট, জাকেৰি নাহিকে উপম, সেহি অনুৰাগ, পাতাল ভৈৰৱী, কাল ডিঙৰাৰে পাল, মৎস্যকন্যা, প্ৰেয়সী, সেহি গুণনিধি, কায়কল্প আদি লেখাসমূহ এতিয়াও চহকী কৰিছে আমাৰ সাহিত্য জগতক, অসমীয়া সাহিত্য জগতক। পোনপটীয়া সম্প্ৰচাৰত তেওঁৰ বাসগৃহৰ পৰা আমি দেখুৱাইছোঁ গুণমুগ্ধসকলে আহিছে তেওঁৰ চৰণত শেষ শ্ৰদ্ধাঞ্জলি নিবেদিছে। যশস্বী সাহিত্যিকগৰাকীৰ 1932 চনৰ 15 জুনত নগাঁৱৰ কুজিদাহ গাঁৱৰ হাতীচুঙত জন্ম লাভ কৰিছিল আৰু আজি এক্সেল কেয়াৰ হাস্পতালত চিকিৎসাধীন অৱস্থাত পুৱা 11 বজাত তেওঁৰ মৃত্যু হয়। তেওঁ কটন কলেজৰ পদাৰ্থ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰিছিল। কলকাতাৰ প্ৰেচিডেন্সি কলেজৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল তেখেতে। অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ পৰা বতৰ বিজ্ঞান বিষয়ত PhD ডিগ্ৰী লাভ কৰিছিল তেখেতে। অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰথম অধ্যাপক হিচাপে তেওঁ কাম আৰম্ভ কৰিছিল। তেওঁ জাৰ্মানীৰ জোহান্সবুটেনবাৰ্গ বিশ্ববিদ্যালয়ৰ অতিথি অধ্যাপক হিচাপেও কাম কৰিবলৈ সুযোগ লাভ কৰিছিল। আজি বৰাৰ মৃত্যুত শোক সন্তপ্ত হৈ পৰিছে সমগ্ৰ ৰাজ্য। শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীৰ সহিতে বিভিন্নজনে। উপস্থিত আছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, উপস্থিত আছে তেওঁৰ পুত্ৰ
কিছু সময়ৰ পাছতে আছাম ট্ৰিবিউনৰ কাৰ্যালয়লৈ লৈ যোৱা হ'ব তেওঁৰ নশ্বৰ দেহ, তাৰপিছতে অসম সাহিত্য সভাৰ কাৰ্যালয়লৈ, আৰু তাৰ পৰাই পোনে পোনে নৱগ্ৰহ শ্মশানলৈ লৈ যোৱা হ'ব তেওঁৰ নশ্বৰ দেহ, আৰু ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ'ব শেষকৃত্য। গণেশগুৰিৰ নিজা বাসনৰ ভৱনৰ পৰা পোনপটীয়া সম্প্ৰচাৰ। হেৰুৱা ককা দেউতা স্বামীৰ কাষত এদৰে শোকত ম্ৰিয়মান হৈ পৰিছে পৰিয়ালবৰ্গ, ম্ৰিয়মান হৈ পৰিছে গুণমুগ্ধ। উপস্থিত হৈছেহি ইজনৰ পাছত আনজনকৈ লোক। তেওঁৰ চৰণত প্ৰণিপাত জনাই এদৰে শেষবাৰৰ বাবে বিদায় জনাইছেহি গুণমুগ্ধসকলে। যশস্বী সাহিত্যিক লক্ষ্মীনন্দন বৰাৰ এক্সেল কেয়াৰ হাস্পতালত মৃত্যু হোৱাৰ খবৰে শোকাহত কৰিছে ৰাজ্যবাসীক। কিছুদিন পূৰ্বে তেওঁ ক'ভিডত আক্ৰান্ত হৈছিল, কিন্তু 3 দিন পূৰ্বে নিগেটিভ হৈছিল। তেওঁৰ ৰিপৰ্ট নিগেটিভ আহিছিল। স্বাস্থ্যৰ অৱস্থা উন্নত নোহোৱাত তেওঁক এক্সেল কেয়াৰত ভৰ্তি কৰোৱা হৈছিল। 11 বজাত শেষ নিশ্বাস ত্যাগ কৰে সাহিত্যিকগৰাকী। সাহিত্যিকগৰাকীৰ মৃত্যুত মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ। ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ'ব আজি নৱগ্ৰহ শ্মশানত। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আছিল তেওঁ। সম্প্ৰতি তেওঁ মাহেকীয়া আলোচনী গৰিয়সীৰ সম্পাদক পদতো আছিল। পাতাল ভৈৰৱী উপন্যাসখনৰ বাবে 1988 চনত তেওঁ লাভ কৰিছিল সাহিত্য অকাডেমী বঁটা। 2004 চনত অসম উপত্যকা বঁটা লাভ কৰিছিল বৰাই। 2008 চনত কায়কল্প উপন্যাসখনৰ বাবে তেওঁ সৰস্বতী সন্মান প্ৰদান কৰা হৈছে।